যোৰহাটৰ লাখটকীয়া উপহাৰ কাণ্ডৰ নতুন তথ্য পোহৰলৈ আহিছে। চুৰি খুন ক্ৰয় কৰা প্ৰিয়াঞ্চি জুৱেলাৰীৰ স্বত্বাধিকাৰীক পলাবলৈ সুযোগ দিছিল আৰক্ষীয়ে। স্বত্বাধিকাৰী ৰাহুল গুপ্তাক নিচেই কাষতে পোৱাৰ পাছতো গ্ৰেপ্তাৰ কৰা নাছিল আৰক্ষীয়ে। অৱশেষত আজি পুৱা যোৰহাট সদৰ থানাত আত্মসমৰ্পণ কৰিছে প্ৰিয়াঞ্চি জুৱেলাৰীৰ স্বত্বাধিকাৰী ৰাহুল গুপ্তাই। বুধবাৰে নিশা স্বত্বাধিকাৰী ৰাহুল গুপ্তাক নাপাই জ্যেষ্ঠ ভাতৃ আৰু পিতৃক গোলাঘাটৰ পৰা আটক কৰিছিল যোৰহাট আৰক্ষীয়ে। ৰাহুল গুপ্তাৰ জুৱেলাৰীত চুৰি কৰা সোণ বিক্ৰী কৰিছিল য়শ আগৰৱালাই। এই ক্ষেত্ৰত য়শক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছিল জিতু সোমানী আৰু ৰোহিত প্ৰসাদৰ বিৰুদ্ধে। উল্লেখ্য যে য়শ আগৰৱাল নামৰ এজন যুৱকে প্ৰেয়সীক সন্তুষ্ট কৰিবলৈ নিজ বাসগৃহৰ পৰাই চুৰি কৰিছিল 50 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। ঘটনা পোহৰলৈ অহাৰ পিছতেই সৰ্বত্ৰ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। আমি গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে এই মুহূৰ্তত আমাৰ উজনি অসমৰ ব্যুৰো চিফ পৰমানন্দ বৰাৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ। পৰবা, এই যোৰহাটৰ যিটো উপহাৰ কাণ্ড, সেই যোৰহাটৰ সেই লাখটকীয়া উপহাৰ কাণ্ডৰ এটা নতুন তথ্য পোহৰলৈ আহিছে। এই যিখন প্ৰিয়াঞ্চি জুৱেলাৰীৰ স্বত্বাধিকাৰী তেওঁ আত্মসমৰ্পণ কৰিছে। ককায়েক আৰু বাপেকক আৰক্ষীয়ে আটক কৰাৰ পিছত সবিশেষ গোটেই তথ্যখিনি জানিব বিচাৰিম। নিশ্চয়কৈ ৰাজদীপ চক, কাৰণ এই যিটো য়শ আগৰৱালাৰ যিটো কাণ্ড, আচলতে নিজৰ বাসগৃহৰ পৰাই তেওঁ লক্ষাধিক টকাৰ সোণ তেওঁ চুৰ কৰি আনি প্ৰেয়সীক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ সেই সোণখিনি তেওঁৰ দুজন সতীৰ্থ, এজন হৈছে জিতেন্দ্ৰ সোমানী, এটা পৰ্টেলৰ তেওঁ সাংবাদিক, আৰু ৰোহিত প্ৰসাদ, এই দুইজনৰ লগ লাগি আচলতে গোলাঘাটৰ প্ৰিয়াঞ্চি জুৱেলাৰীত আচলতে এই সোণখিনি বিক্ৰী কৰিছিল। আৰু এই সোণখিনি ৰোহিত প্ৰসাদে নিজৰ সোণ বুলি আচলতে এই সোণখিনি বিক্ৰী কৰিছিল প্ৰিয়াঞ্চি জুৱেলাৰীত। আৰু এই কথাখিনি যেতিয়া য়শ আগৰৱালাক যেতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে, গ্ৰেপ্তাৰ কৰাৰ পিছতে যেতিয়া সোধপোছ চলিল, তদন্ত চলিল, তেতিয়া আচলতে গোটেই কথাখিনি ওলাই পৰিল যে এই সোণখিনি আচলতে প্ৰিয়াঞ্চি জুৱেলাৰীত গোলাঘাটত বিক্ৰী কৰিছে। আৰু তাৰপিছতে আৰক্ষীয়ে কিন্তু প্ৰথম অৱস্থাত প্ৰিয়াঞ্চি জুৱেলাৰীলৈ গৈছিল। যোৰহাট আৰক্ষী গৈ পেলাই তাৰ পৰা যিখিনি তেখেতৰ ফোনৰ পৰা আৰম্ভ কৰি যিখিনি সামগ্ৰী পাব লাগে বা চিজাৰ লিষ্ট যিখিনি উলিয়াব লাগে, এই সকলোখিনি প্ৰথম অৱস্থাত কৰিছিল। আৰু পৰৱৰ্তী সময়ত এই যিজন ৰাহুল গুপ্তা, এই ৰাহুল গুপ্তাই আহি পেলাই যিখিনি সোণ বাকী আছিলে সেই সোণখিনি আহি যোৰহাট সদৰ থানাত জমাও দিছিল। কিন্তু সেই সময়ত ৰাহুল গুপ্তাক কিন্তু যোৰহাট আৰক্ষীয়ে আটক কৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া তদন্ত আৰু তীব্ৰতৰ হ'ল, তদন্ত যেতিয়া ক্ষিপ্ৰ হ'ল, তাৰপিছতে দেখা পোৱা গ'ল যে এই ৰাহুল গুপ্তা লাহেকৈ পলায়ন কৰিছিল। ৰাহুল গুপ্তা পলায়ন কৰাৰ লগে লগে কিন্তু আৰক্ষীয়ে যোৱা নিশা তেখেতৰ ঘৰলৈ গৈ গোলাঘাটৰ পৰা ৰাহুল গুপ্তাৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃক আৰক্ষীয়ে আটক কৰি যোৰহাট সদৰ থানালৈ সন্ধিয়া সময়ত লৈ আহে। আৰু তাৰপিছতে দেখা পোৱা গ'ল যে আজি পুৱতি নিশা ৰাহুল গুপ্তাই নিজে আহি যোৰহাট সদৰ থানাত আত্মসমৰ্পণ কৰিছে। আৰু লগে যোৰহাট আৰক্ষীয়ে ইতিমধ্যে তেখেতক আটক কৰিছে। আচলতে যোৰহাট আৰক্ষীয়ে তাৰপিছতে তেওঁক গ্ৰেপ্তাৰ কৰিছে। আৰু অধিক সোধপোছ চলিব আচলতে ৰাহুল গুপ্তা গ্ৰেপ্তাৰ হোৱাৰ পিছতহে আচলতে কিমান পৰিমাণৰ সোণ এই ৰোহিত সোমানী আৰু জিতেন্দ্ৰ সোমানী, আচলতে ৰোহিত প্ৰসাদ আৰু জিতেন্দ্ৰ সোমানী আচলতে বিক্ৰী কৰিছিল, আৰু কিমান টকা আচলতে ৰাহুল গুপ্তাই এই য়শ আগৰৱালাক দিছিল, এই গোটেই কথাখিনি আচলতে এই যি ৰাহুল গুপ্তা সোধপোছ, সেই সোধপোছৰ অন্তত ওলাব। আৰু ইতিমধ্যেই ৰাহুল গুপ্তা আমি কিছুমান কথা জানিব পাৰিছোঁ যে তেখেতে কৈছে যে মই প্ৰায় 7 লাখ টকা ৰাহুল গুপ্তাই ইতিমধ্যে ৰোহিত আগৰৱালা, জিতেন্দ্ৰ সোমানীক চমজাই দিছে বুলি কৈছে। আৰু যিখিনি সোণ, সেই সোণখিনি 2টা পৰ্যায়ত তেখেতে যোৰহাট আৰক্ষীক গতাই দিছোঁ বুলি কৈছে। এনেধৰণৰ বিভিন্ন আচলতে কথা ৰাহুল গুপ্তাই এই মুহূৰ্তত কৈছে। কিন্তু আৰক্ষীয়ে যেতিয়া তদন্ত ক্ষিপ্ৰ কৰিব, তাৰপিছতে আচলতে গোটেই কথাখিনি ওলাব। কিন্তু এই যিডাল এই চেইনডাল আচলতে এটাকৈ দীঘল হৈ আহি আছে। য়শ আগৰৱালা কাণ্ডটোৰ চেইনডাল আচলতে দীঘল হৈ আহি আছে। এতিয়াও কেইবাজনো বিশেষত যি মূল অভিযুক্ত যে জিতেন্দ্ৰ সোমানী আৰু ৰোহিত প্ৰসাদ, এতিয়ালৈকে কিন্তু আৰক্ষীয়ে আটক কৰিবলৈ তেখেতসকলক সক্ষম হোৱা নাই। ক'ত তেওঁলোক আছে, আচলতে কি পৰ্যায়ত তেওঁলোকে কি কৰিছে, সেই কথা আৰক্ষীয়ে মুহূৰ্তলৈকে গম পোৱা নাই। কাৰণ ৰোহিত প্ৰসাদ যিজন যুৱক, এই ৰোহিত প্ৰসাদৰ নামটোৱে আচলতে বাৰে বাৰে উচ্চাৰণ হৈছে যে ৰোহিত প্ৰসাদৰ একালৰ সতীৰ্থ আছিল ৰাহুল গুপ্তা, আৰু চিনাকি আছিল বহুত বছৰ পূৰ্বে। সেই ৰোহিত গুপ্তা, জিতেন্দ্ৰ সোমানী দুয়োজন গৈ এই ৰাহুল গুপ্তাক সোণখিনি বিক্ৰী কৰিছিল। আৰু লগতে পূবালী দত্ত ইতিমধ্যে সামাজিক মাধ্যমত গোটেই কথাখিনি কৈছে যে কেনেকৈ পূবালী দত্তক আচলতে বিয়া পাতিম বুলি কৈছিল য়শ আগৰৱালাই, আৰু বিভিন্ন সময়ত বিভিন্ন পাৰ্টিলৈ নিছিল।
তেখেতক আইফোন গিফ্ট কৰিছিল আৰু এই গোটেই কথাখিনি বিয়া পাতিম বুলি কৈছিল কাৰণে আচলতে নিজৰ বিয়া পাতিব পৰা বিয়া পতা মানুহজনে যেতিয়া দিছিল কোনো ধৰণৰ তেখেতে আচলতে সন্দেহ কৰা নাছিল বুলি আচলতে পূবালী দত্তই সামাজিক মাধ্যমত স্বীকাৰোতি দিছে ঠিক জিতেন্দ্ৰ চুমানীয়েও সামাজিক মাধ্যমত দিছে আচলতে গোটেই কথা বতৰাবিলাক এতিয়া আচলতে এনেকুৱা হৈছে যে যিসকল অপৰাধী আছে তেওঁলোকে আচলতে প্ৰথমতে সামাজিক মাধ্যমত তেওঁলোকে পোষ্ট কৰে যে মই কি কৰিলো কি নকৰিলো তাৰপিছতে তেওঁলোক আৰক্ষীৰ ওচৰলৈ আহে এনেধৰণৰ এতিয়া কৰ্মকাণ্ড সংঘটিত হৈছে এই ইয়ছ আগৰৱালা ঘটনাটোত ৰাজদীপ কিন্তু লক্ষণীয় কথাটো হৈছে পৰমানন্দ বৰা যে পূবালী দত্তই চাফাই গাইছে নিজক বচোৱাৰ আপ্ৰাণ চেষ্টা কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে কিন্তু পূবালী দত্তক এতিয়ালৈকে আৰক্ষীয়ে না আটক কৰিব পাৰিছে না সোধা পোছা কৰিবৰ বাবে মাতি পঠিয়াইছে একোৱে কৰা নাই সেইটো কিন্তু আৰু অধিক ৰহস্যজনক নহয়নে আচলতে সেইটো কথাকে ক'বলৈ গৈছো কাৰণ এই ঘটনাটো এটা এনেকুৱা এটা ঘটনা হৈছে যে অপৰাধীয়ে কোনো অজ্ঞাত স্থানৰ পৰা সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা কৈ থাকে কিন্তু আৰক্ষী সেই অপৰাধীৰ ওচৰলৈ গৈ নাপায়গে এতিয়া পূবালী দত্তই হওক বা জিতেন্দ্ৰ চুমানীয়ে হওক তেওঁলোকে বা ৰাহুল গুপ্তাই হওক তেওঁলোকে সামাজিক মাধ্যমত আৰক্ষীৰ ওচৰলৈ অহা আগতে সামাজিক মাধ্যমত বিভিন্ন অজ্ঞাত স্থানৰ পৰা তেওঁলোকে স্পষ্টীকৰণ দিয়ে যে মই কি কৰিলো মই কি কৰিছিলো নিজকে ধোৱা তুলসী পাত সজাবলৈ তেওঁলোকে বিভিন্ন সামাজিক মাধ্যমত পোষ্ট দিছে বিভিন্নজনে সেই পোষ্ট পাইছে কিন্তু আৰক্ষীয়ে সেই বস্তুটো আচলতে আৰক্ষীয়ে কিয় কৰিব পৰা নাই সামাজিক মাধ্যমত এই অপৰাধীসকলে বিভিন্ন স্থানৰ পৰা পোষ্ট দিছে কিন্তু আৰক্ষীয়ে তেখেতসকলক লগ কৰিবগৈ পৰা নাই বা তেখেতসকলক আটক কৰিব পৰা নাই এইটোৱে আচলতে সকলোৱে আচলতে ভবাই তুলিছে কাৰণ এতিয়া এতিয়া এনেকুৱা ধৰণৰ হৈছে ইয়ছ আগৰৱালা ঘটনাটোত যে ঘটনা সংঘটিত হৈছে প্ৰথমতে অপৰাধীয়ে সাংবাদিকক সাক্ষাৎকাৰ দিয়ে তাৰপিছত তেওঁলোকে সামাজিক মাধ্যমত পোষ্ট দিয়ে তাৰপিছত এজাহাৰ পৰে তাৰপিছত আৰক্ষীয়ে অপৰাধীক আটক কৰে তাৰপিছত সোধপোছ চলে আচলতে গোটেই ঘটনাটো এটা উল্টা ধৰণৰ ঘটনা সংঘটিত হৈ আছে এই ইয়ছ আগৰৱালা কাণ্ডটোত ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে পৰমানন্দ বৰা